বাচ্চা যদি প্ৰি স্কুল গোয়িং এজত আছে মানে 3, 4, 5, 6 ইয়াৰ্ছত মানে লেছ দেন 7 ইয়াৰ্ছ আৰু তেতিয়া যদি আপোনালোকৰ কেতিয়াবা কমপ্লেইন আহে যে টিচাৰ্ছে কমপ্লেইন কৰিছে যে আপোনালোকৰ বাচ্চাটোৰ এটা আই চেকআপ কৰি ল'বচোন কাৰণ কিবা এটা প্ৰব্লেম হয়তো টিচাৰ্ছে যেতিয়া তেওঁলোকৰ লগত ইনভলভ হৈছে তেতিয়া পাইছে তেতিয়া আপোনালোকে কেনেকৈ ৰিয়েক্ট কৰিব কাৰণ এটা সৰু বাচ্চাৰ ক্ষেত্ৰত 3, 4, 5, 6 বছৰ এটা বাচ্চাৰ ক্ষেত্ৰত যদি এজ এ ডক্টৰো যদি মই কেতিয়াবা কওঁ যে আপোনালোকে এটা বাচ্চাটোৰ আই চেকআপ কৰাই ল'ব পেচেণ্টছে একচেপ্ট কৰিবলৈ বহুত এটা অসুবিধা হয় কাৰণ পেচেণ্টছ গেট টেন্স মানে অবভিয়াছলি এজ পেৰেণ্টছ প্ৰথম কথাটোৱে আহে যে মোৰ বাচ্চাৰ চশমা লাগিব নেকি ভিজন প্ৰব্লেম বুলি ক'লে মোক বাচ্চাৰ চশমা লাগিব নেকি নাই ইমান সৰুতে চশমা দিলে এতিয়াই কি হ'ব পাছত কি হ'ব আৰু চকু বেয়া হৈ যাব এইটো স্বাভাৱিক বস্তু এজ এ পেৰেণ্ট মোৰো হয়তো সেইটোৱে প্ৰথম ভয়টো লাগিবই কিন্তু আমি সেই ভয়টো বেছি মানে এনেকুৱাও কেতিয়াবা দেখা যায় যে পেৰেণ্টছে ইমানেই ষ্ট্ৰেছড হয় যে তেওঁলোকৰ ৰিয়েকশ্যনটোৱে বাচ্চাটোক আৰু বেছি ভয় খুৱাই দিয়ে আৰু তাৰ ফলত কেইবাবছৰো কিছুমান বাচ্চাৰ ক্ষেত্ৰত কেইবাবছৰো পাৰ হৈ যায় কাৰণ এজ এ ডক্টৰ মই ফিল কৰোঁ যে কোনো ডক্টৰে এইটো নিবিচাৰে যে এটা বাচ্চাৰ চশমা লাগি যাওক এটা আৰ্লি এজ কিন্তু যদি দৰকাৰ হয় সেই বস্তুটো দৰকাৰ হ'বই সেইটো বস্তু তাৰ বেনিফিটৰ কাৰণে হয় চ' আৰু অকল চশমা বুলিয়ে নহয় আৰু কিছুমান আমি কেতিয়াবা চাইন্স এণ্ড চিমটমছ এজ এ পেৰেণ্টটো আপোনালোকে ন'টিচ কৰিব পাৰে যোনটো আপোনালোকে হয়তো ইগন'ৰ কৰি থাকে তেনেকুৱা কিছুমান কথা আজি চিম্পল ভাষাত অলপমান ক'বলৈ চেষ্টা কৰিম চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড তেতিয়া এই ভিডিঅ'টো চাব পাৰে এটা এক্সাম্পল দি ষ্টাৰ্ট কৰোঁ ৰিচেণ্টলি মই এটা আই স্ক্ৰিনিং কেম্প কৰিছিলোঁ এখন প্ৰি স্কুলত এনেকুৱা সেই স্কুলখনত কৰোঁতে কিছুমান বাচ্চাৰ দেখা গ'ল যে এটা নৰ্মেল আমাৰ ভিজন হয় 6x6 চ' এটা প্ৰপাৰ 6 মিটাৰ ডিষ্টেঞ্চৰ পৰা আমি যেতিয়া পঢ়িব দিওঁ এনেকুৱা কিছুমান আমাৰ চাৰ্টছ থাকে ভিজন চাৰ্টছ এইখন ভিজন চাৰ্টছবিলাকত এনেকৈ লেটাৰ্ছবিলাক ডাঙৰৰ পৰা সৰুলৈকে থাকে আৰু এই ভিজন চাৰ্টখন এটা প্ৰপাৰ 6 মিটাৰ ডিষ্টেঞ্চত আমি থৈ কেনে চাওঁ চ' এতিয়া কথা হ'ল এতিয়া বাচ্চাৰ ক্ষেত্ৰত বহুত কিছুমান ফেক্টৰ্ছ আহি যায় কাৰণ বাচ্চা এটাই কেতিয়াবা এনেকুৱা হ'ব পাৰে চব বাচ্চা সমান নহয় আৰু যিহেতু এটা প্ৰি স্কুল চ' কোনোবাই ভালকৈ পঢ়িব আখৰবিলাক চিনি পাইছে হয়তো কাৰোবাৰ কাৰণে সেই বস্তুখিনি টানো হ'ব পাৰে নাজানিবও পাৰে তো সেইটো এটা নাম্বাৰ 1 ফেক্টৰ আমি ৰুল আউট কৰিব লাগিব তাৰ নেক্সট বস্তু আছে কেতিয়াবা বাচ্চাবিলাকে জানিও নকয় জানিও কিন্তু সিহঁতি ক'ব নিবিচাৰে কেতিয়াবা আমি এনেকুৱা চাৰ্টো ইউজ কৰোঁ যোনবিলাকে মানে লেটাৰ্ছখিনি পঢ়িব নোৱাৰে বা ইলিটাৰেট পেচেণ্টছ থাকে তেতিয়া আমি এই বস্তুটো কোনফালে অ'পেন আছে সেই বস্তুটো বুজাই কেনে দেখুৱাব পাৰোঁ চ' ইউজুৱেলি 5-6 ইয়াৰ্ছৰ বাচ্চাইটো ABCDখিনি ধুনীয়াকৈ পাৰাই হৈ যায় তো তেওঁলোকে পঢ়িব পাৰে বাট ষ্টিল উই হেভ টু কিপ ইন মাইণ্ড মানে আমি সেইটো বস্তু মনত ৰাখিব লাগিব যে সেই বাচ্চাটোক কনচিডাৰ কৰিব লাগিব যে সি কিয় নাই পৰা সেই গোটেই চিটুৱেশ্যনখিনি চাব লাগে কিছুমান বাচ্চাক মই এডভাইচ কৰিছোঁ যে আপোনালোকে এটা প্ৰপাৰ আই চেকআপ এটা প্ৰপাৰ আই ছেটআপত কৰি ল'ব কাৰণ এই বস্তুবিলাক এটা প্ৰপাৰ কাৰণ এটা বাচ্চাক এটা টাইম দিব লাগে এই গোটেইবোৰ বস্তু কনচিডাৰ কৰি এটা ফাইনেল ডিচিজন লোৱা যায় এটা এক্সাম্পল দি ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট অফ অল এটা 6 ইয়াৰ্ছ অল্ড বাচ্চা যাৰ কিন্তু পেৰেণ্টছে আগৰ পৰাই গম পাইছে যে থ্ৰু টিচাৰ্ছসকলে কৈ আছিলে যে তাৰ এটা আই চেকআপ কৰি ল'বচোন সি আজিকালি খুব চকুবিলাক এনেকৈ কোচ খুৱাই চায় আৰু অলপ চাবলৈ দিগদাৰ হয় নেকি কাৰণ আগৰ ক্লাছকেইটাত যেতিয়া সি প্লে গ্ৰুপত আছিলে বা নাৰ্চাৰীত আছিলে তেতিয়া ঠিকেই আছিলে কিন্তু ক্ৰমান্বয়ে এতিয়া অকণমান প্ৰব্লেম পোৱা যেন লাগিছে চ' পেৰেণ্টছক কৈ আছিলে চ' মাকে জানে সেই বস্তুটো কিন্তু মাকে কৰিমকৈ বহুত দিন কৰা নাছিলে কিন্তু ফাইনেলি যেতিয়া মই স্ক্ৰিনিংটো কৰাৰ পাছত ফাইনেলি মোৰ ওচৰত বৰ্তমান আহিলে আৰু মই কালিয়ে চেকআপ কৰোঁতে তেতিয়া দেখা গৈছে যে হয় ল'ৰাটোক আমি এইখন হৈছে মই যোনবিলাক এইবিলাক চাৰ্টছবিলাক দেখাইছোঁ এনেকুৱা বিলাক ষ্টেণ্ডাৰ্ড 6 মিটাৰ ডিষ্টেঞ্চত আমি প্লেচ কৰি চাব পাৰোঁ কিন্তু আজিকালি এনেকুৱা ডিজিটেল ভিজন চাৰ্টো আহি গৈছে যোনটো আমি এটা প্ৰপাৰ 6 মিটাৰ ডিষ্টেঞ্চ নহ'লেও কম ডিষ্টেঞ্চতো আমি থৈ কেনে পেচেণ্টক তেনেকৈ ছেটআপ কৰি ল'ব পাৰোঁ ডিজিটেলি চ' আল্টিমেটলি ভিজনটো একেই হয় কিন্তু আমি বহুতে ভুল কৰোঁ কি সদায় আমি এটা কথা মনত ৰাখিব লাগে যে ভিজন টেষ্টিংটো সদায় এটা চকুকে আমি যেনেকৈ হওক যেতিয়া আমি ঘৰতো টেষ্ট কৰোঁ সদায় এটা চকুকে কৰিব লাগে কাৰণ কি হয় আমি যিহেতু দুটা চকুৰে চাই থাকোঁ এটা চকুৰ যদি কিবা অলপ প্ৰব্লেমো থাকে ইটো চকুৱে যদি ভাল হৈ থাকে তেতিয়া সি কম্পেনচেট কৰি সি মানে তাৰ কামটো কৰি দিয়ে আৰু ফাইনেলি আমাৰ এটা চকু যদি ভিজন চিজন কমো থাকে কেতিয়াবা সি কাম লাহে লাহে কাম নকৰা হৈ বাচ্চাৰ ক্ষেত্ৰত ইউজুৱেলি কেতিয়াবা দেখাও যায় যে এটা চকু যদি ভিজন কম থাকে সেই চকুটোৱে যদি ইটো চকুৱে ভাল দেখি থাকে এটা চকুৱে মানে বেছি কামটো কৰোঁতে এটা চকু লেজিও হৈ যায় সেইটো হৈছে এম্বলায়পিয়া বুলি কয় তেতিয়া এনেকৈ ভিজন টেষ্টটো কৰিলোঁ ইউনিঅকুলাৰলি
ঠিক আছে সো ভিজন টেষ্টটো প্ৰথম এটা বহুত বেছিক যে সি কিমানখিনি নৰ্মেলি এনেকেই পঢ়িব পাৰিছে সো তেতিয়াও তাৰ কমে আছে যোনটো 6-7 লাইন মান পঢ়িব পাৰিব লাগে অকল 2টা লাইন পঢ়িব পাৰিছে ঠিক আছে তাৰপাছত আমি আজিকালি এটা অটো ৰিফ্ৰেক্টৰ বুলি এটা মেচিন আছে য'ত অটো ৰিফ্ৰেকশ্যন এই মেচিনটোত কিন্তু যোনটো ভেলু ওলায় সেই ভেলুটোৱে আমাক এটা আইডিয়া দিয়ে কিন্তু বহুত ক্ষেত্ৰত কেতিয়াবা কিন্তু বহুতে সেই তাতে যোনটো ভেলু ওলায় সেই একজেক্ট ভেলুটো দি দিয়ে কিন্তু সেইটো কিন্তু নহয় সেইটো একচুৱেল ভেলু নহয় আমি আকৌ এনেকৈ এই লেন্সবিলাক যোনবিলাক আমাৰ থাকে এটা ৰিফ্ৰেকশ্যন ইউনিটত সেই লেন্সবিলাক দি আমি পৰীক্ষা কৰি তাৰপিছত এটা কনফাৰ্ম মানে পাৱাৰ দিওঁ সো এই অটো ৰিফ্ৰেকশ্যন যেতিয়া মাৰা গ'ল সেই বাচ্চাটোত তাৰ ভিজন আছে 636 অকল 2টা লাইন সি পঢ়িব পাৰিছে 2টা চকুৰে বাকীখিনি সি একদমেই দেখা নাই মানে ভিজনটো ব্লাৰ হৈ যায় সো অটো ৰিফ্ৰেকশ্যন মাৰোতেও তাৰ -5-6 দেখাইছে স্ফেৰিকেল পাৱাৰ উইথ চিলিণ্ডাৰ পাৱাৰো দেখাইছে -3 both eyes লেন্সখিনি দিওঁতেও সি সিমানখিনি এপ্ৰিচিয়েট কৰিব পৰা নাই মানে পঢ়িব পৰা নাই সো এতিয়াও মই কনফাৰ্ম হ'ব নোৱাৰো এই বাচ্চাটোৰ ক্ষেত্ৰত বিকজ হি ইজ ষ্টিল এ চাইল্ড আৰু কেতিয়াবা এনেকুৱা লেটাৰ যেতিয়া নপঢ়ে আমাৰ ওচৰত ভিজন চাৰ্টছ বেলেগ বেলেগ থাকে যেনেকৈ কাৰ্টুন থাকে বা পেডিয়েট্ৰিক গ্ৰুপত চাবলৈ বেলেগ বেলেগ চাৰ্টছ কিছুমান থাকে এক্সামিনেশ্যন কৰিবলৈ কাৰণে বাচ্চাৰ ক্ষেত্ৰত সেইকাৰণে যদি সৰু এটা বাচ্চাও হয় আমি ট্ৰাই কৰিব লাগে যে ভিজনটো আমি যি প্ৰকাৰে হওক আমি চাবলৈ মানে এটলিষ্ট মানে দেখি আছে যোনটো বস্তু ইউজুৱেলি বাচ্চাৰ ক্ষেত্ৰত ইগনৰটো হৈ যায় কেতিয়াবা ল'ৰাটোৰ ক্ষেত্ৰত যিহেতু এনেকুৱা এটা ভেলু ওলাইছে তাৰপিছত তাক লেন্সখিনি পঢ়িব যদিও পাৰে লেন্স দিয়াৰ পাছতো পৰা নাই কিন্তু ইয়াতে হেক নহয় তাৰ এক্সামিনেশ্যনটো ইয়াৰ পাছত আমি আৰু এটা সাইক্লোপ্লেজিক ৰিফ্ৰেকশ্যন বুলি কয় যোনটোত আমি বাচ্চাৰ ক্ষেত্ৰত ইউজুৱেলি বাচ্চাৰ ক্ষেত্ৰত বিফ'ৰ গ্লাছেছ সাইক্লোপ্লেজিক ৰিফ্ৰেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ সাইক্লোপ্লেজিক মানে কি হয় আমি চকুত এটা দৰৱ দিওঁ কাৰণ বাচ্চাৰ ক্ষেত্ৰত বহুতে যদিও এটা লেটেণ্ট মানে পাৱাৰ থাকিব পাৰে কেতিয়াবা আমি বহুত স্কুইজ কৰি চালে কিবা এটা বস্তু যোনটো প্ৰথম দেখা নাই বহুত স্কুইজ জোৰ কৰি চালে দেখা পাই যায় সো বাচ্চাৰ ক্ষেত্ৰত ইউজুৱেলি সেইটো আমি মাইনাছ কৰি কেনে মাইনাছ কৰিব লগা হয় কাৰণ মানে সেই ফেক্টৰ্ছবিলাকো থাকে সেইকাৰণে সাইক্লোপ্লেজিক ৰিফ্ৰেকশ্যন কৰিলে আমি এটা আই ড্ৰপ দিওঁ যোনটো সাইক্লোপ্লেজিয়া কজ কৰে মাছলছবিলাক অলপ পেৰালাইচিছ কৰি দিয়ে আৰু তাৰ পাছত আমি ৰিফ্ৰেকশ্যন চাওঁ আৰু তাতে আকৌ হেক নহয় সেই পৰীক্ষাটো কৰাৰ পাছত এটা ভেলু পাওঁ তাৰ পাছত আমি আকৌ আফটাৰ 3 days মাতি কেনে পেচেণ্টক আকৌ লেন্স দি কেনে তাৰপিছতে ফাইনেল প্ৰেছক্ৰিপশ্যন পাৱাৰখন ওলায় সো এইটো এটা প্ৰচেছ হয় বাচ্চাৰ ক্ষেত্ৰত এটা দীঘলীয়া প্ৰচেছ আৰু এটা ষ্টেপতে এইটো নহয় ষ্টেপ ৱাইজ আমি ৰিফ্ৰেকশ্যনটো উলিয়াবলৈ হ'লেও তাৰ প্ৰপাৰ ভিজনটো আছেনে নাই আমি চাবলৈ মানে বিচাৰিলে এই গোটেইখিনি পৰীক্ষা ষ্টেপ বাই ষ্টেপ কৰি কেনেহে ফাইনেলি এখন প্ৰেছক্ৰিপশ্যন দিয়া যায় আপোনালোকৰ য'ত আপোনালোকে ট্ৰাষ্টৱৰ্ডি আপোনালোকে য'ত ট্ৰাষ্ট কৰিব পাৰে এজ এ পেৰেণ্ট তাতে যাওক সেনেকুৱা কোনো কথা নাই কিন্তু ইগনৰ নকৰিব কথা হ'ল আৰু এই বাচ্চাটোৰ ক্ষেত্ৰত হিষ্ট্ৰী লওঁতে কৈছে যে পেৰেণ্টছে তাৰ 1 বছৰ বয়সৰ পৰাই ইয়াৰ মানে বহুত এটা এলাৰ্জি হয় সো সেই এলাৰ্জিৰ কাৰণে তেওঁলোকে ট্ৰিটমেণ্ট লয় বাচ্চাৰ ক্ষেত্ৰত এটা ক্ৰনিক এলাৰ্জিক কণ্ডিশ্যন এটাও আছে যাৰ নাম হৈছে ভাৰ্নেল কেৰাট'কনজাংটিভাইটিছ সেইটো হয় আৰু সেইটো উইথ ছিজনেল হয় তাৰপিছত মাজে মাজে হৈ থাকে মাজে মাজে ভাল হয় মেডিকেশ্যন ল'ব লাগে আৰু ইউজুৱেলি 12-13 ইয়াৰ্ছলৈকে সেইটো ভাল হৈ যায় সেইটো এটা এলাৰ্জিক কণ্ডিশ্যন হয় কিন্তু সেইটো বুলি যদি আমি ভিজনটো ইগনৰ কৰোঁ সেইটোও নহয় কিন্তু কাৰণ ইটোৰ পৰা ইটো এছ'চিয়েটেড হৈ থাকিব পাৰে তো তেনেকুৱা আৰু বহুত এনেকুৱা কাৰণ বাচ্চা এটাই যেতিয়া ক'ব নোৱাৰে আমি কেনেকৈ গম পাম খুব যদি চকু মোহাৰি থাকে এনেকুৱা বা এই বাচ্চাটোৱে সৰুৰ পৰাই বোলে একদম চকু টিভিৰ একদম ওচৰত গৈ কেনে চায় সো টিভি সি এনেই ওচৰত গৈ কেনে নাচায় কাৰণ সি দেখা নাপায় দূৰৰ পৰা সেইকাৰণে সি ওচৰত গৈ কেনে চায় সো আৰু বহুত এনেকৈ স্কুইজ কৰি মাথাটো কুচাই চাই বুলি কৈছে সো এইবিলাক বস্তু সৰুৰ পৰাই আছিলে আৰু এতিয়া মানে ইভেন 6+ হৈ গ'ল 6 years প্লাছ হৈ গ'ল আৰু ইমান দিনলৈকে তাৰ আই চেকআপ হোৱাই নাছিলে সো ফাইনেলি এতিয়া গম পোৱা গৈছে যে ভিজনটোতো কম আছেই সো তাৰ এটা প্ৰপাৰ এক্সামিনেশ্যন এটা সাইক্লোপ্লেজিক ৰিফ্ৰেকশ্যনটো নেক্সট ষ্টেপ হয় সো এইদৰে প্ৰচিড কৰা যায় বস্তুবিলাক সো আপোনালোকে প্লিজ ইগনৰ নকৰিব এইটো এটা জাষ্ট এটা এক্সাম্পল সো থেংক ইউ এণ্ড বাই বাই নমস্কাৰ